অসমৰ তিনিটা কালৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে আদৰৰ প্ৰয়াত তৰুণ গগৈদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আমি চেলেংহাটবাসীয়ে উৰ অভ্ৰবেদীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত বুধবৰীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত কৰিলোঁ। তৰুণ গগৈৰ যি ব্যক্তিত্ব সকলো জাতি জনগোষ্ঠীক সকলোকে সমদৃষ্টি ভাবা সম্পন্নৰে চাব পৰা তেখেতৰ যি ব্যক্তিত্ব, তেখেতৰ যি উদাৰতা, তাৰ প্ৰতি আকৃষ্ট হৈ আমি তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমি অনুভৱ কৰোঁ আজিৰ চাম ৰাজনীতিকে তেখেতৰ যি উদাৰতা, তেখেতৰ ব্যক্তিত্ব আয়ত্ত কৰা উচিত। তেখেতৰ উদাৰ মনোভাৱ, তেখেতৰ ভদ্ৰ ব্যৱহাৰ, আচাৰ ব্যৱহাৰ, ধৈৰ্যশীল সেই মনোভাৱ এজন মুখ্যমন্ত্ৰী হিচাপে আমি অতিকৈ আদৰৰ। আৰু আটাইতকৈ ডাঙৰ কথা, গাঁৱৰ শিক্ষিত জনসাধাৰণে তৰুণ গগৈৰ ব্যক্তিত্বত এটা নিৰাপত্তা বিচাৰি পাইছিলে। তেখেতৰ হাঁহি ভৰা মুখখন, তেখেতৰ উদাৰতা, তেখেতৰ ধৈৰ্য, সহনশীলতা, শিষ্টাচাৰে গাঁওবাসীক অনুপ্ৰাণিত কৰিছিলে। গাঁওবাসীয়ে বিশ্বাস জন্মিছিলে তেখেতৰ ওপৰত যে এখেত আমাৰ প্ৰকৃত মুখ্যমন্ত্ৰী। অসমীয়া জাতিয়ে তৰুণ গগৈৰ দৰে ব্যক্তিত্ব সম্পন্ন এজন মুখ্যমন্ত্ৰীৰ বাবে সদায় প্ৰাৰ্থনা কৰিব। আমি এই মুহূৰ্তত উৰ অভ্ৰবেদীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চৰ পৰা সমূহ চেলেংহাটবাসীয়ে তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমি অসমীয়া জাতি হিচাপে এই কথাও প্ৰাৰ্থনা কৰিছোঁ যে তৰুণ গগৈৰ দৰে ব্যক্তিত্ব সম্পন্ন সকলো জাতি জনগোষ্ঠীক সমদৃষ্টি ভাবা সম্পন্নৰে চাব পৰা এজন উদাৰচিতীয়া ব্যক্তি আমি মুখ্যমন্ত্ৰী হিচাপে সদায় পৰম পিতাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি তেনে এজন মুখ্যমন্ত্ৰী কামনা কৰিছোঁ। ধন্যবাদ।